সদৌ চুতীয়া জাতি মহিলা সন্মিলন কাকপথাৰ আঞ্চলিকৰ লগতে শাখা সমিতিৰ কাৰ্যভাৰ আৰু শপত গ্ৰহণ। সদৌ চুতীয়া জাতি মহিলা সন্মিলন কাকপথাৰ আঞ্চলিক সমিতি আৰু শাখা সমিতিৰ কাৰ্যভাৰ গ্ৰহণৰ লগতে শপত গ্ৰহণো হৈ যায় চেঙেলীজান শিশু কল্যাণ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত তিনিচুকীয়া জিলা চুতীয়া জাতি মহিলা সন্মিলনৰ সভানেত্ৰী অৱন্তী চুতীয়া পৰিচালনা। উক্ত সভাত তিনিচুকীয়া জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি প্ৰাঞ্জল শইকীয়া, উপসভাপতি খগেন বৰুৱা, সুশীল শইকীয়া, সদৌ চুতীয়া জাতি মহিলা সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যা জিনা চুতীয়া, কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সত্যব্ৰত চুতীয়াৰ উপস্থিতিত চেঙেলীজান আঞ্চলিক চুতীয়া জাতি মহিলা সন্মিলনৰ সভানেত্ৰী দীপ্তি বৰা, সম্পাদিকা দীপালী শইকীয়া, বিত্ত সম্পাদিকা নিৰু চুতীয়াৰ লগতে চেঙেলীজান শাখা চুতীয়া জাতি মহিলা সন্মিলনৰ সভানেত্ৰী মণিকা চুতীয়া, সম্পাদিকা সোণুমণি চুতীয়া আৰু বিত্ত সম্পাদিকা অৰুণা চুতীয়া সহিতে দুয়োখন সমিতিৰ বিষয়ববীয়াই তথা সকলো সদস্যই কাৰ্যভাৰ আৰু শপত গ্ৰহণ কৰে। শপত বাক্য পাঠ কৰাই সদৌ চুতীয়া জাতি মহিলা সন্মিলনৰ উপসভানেত্ৰী জয়ন্তী শইকীয়া। ধুবুৰীলৈকে সকলোৱে একত্ৰিত হৈ যাতে আমি চুতীয়া জাতি আমাৰ জনজাতিকৰণ ব্যৱস্থাৰ ক্ষেত্ৰত আমি যি আগবাঢ়িব লাগে এই সকলোখিনি আমি একত্ৰিত হৈ আগবাঢ়িবৰ বাবে আমি চেষ্টা কৰিছোঁ। এই সকলোখিনিতে আমি একত্ৰিত হৈ আগুৱাই যাম বুলি আমি দৃঢ় প্ৰতিজ্ঞ আৰু আমাক এই জনজাতিকৰণ ব্যৱস্থা আমি নোহোৱালৈকে আমি কেতিয়াও ক্ষান্ত নহওঁ। আঞ্চলিক আমাৰ সদৌ মহিলা সংগঠনৰ সকলো ৰাইজ আমাৰ গোট খাইছোঁ একত্ৰিত হৈ। ভিন ভিন আমাৰ গাঁৱৰ পৰা সকলো মহিলা আহিছে, একত্ৰিত হৈ আমাৰ অধিক আনন্দও লাগিছে। সকলোখিনিৰ পৰা আমি আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ। ইয়াকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আজি চেঙেলীজান গাঁৱৰ যি শাখা সমিতি গঠন হৈছে চুতীয়া জাতিৰ সন্মিলনীৰ, এই সন্মিলনীৰ লগতে আমাৰ আঞ্চলিকৰ যি আজি শপত গ্ৰহণ অনুষ্ঠান হৈ গৈছে, এই সকলোখিনিকে সাঙুৰি লৈ আমাৰ কেন্দ্ৰীয় সভানেত্ৰী বা আদি কৰি আমাৰ জিলা বিষয়ববীয়াসকল সকলোৰে উপস্থিতিত আমাৰ আজি শাখা সমিতি গঠন হৈ আঞ্চলিক সমিতি গঠন হৈ আমাৰ শপত গ্ৰহণ অনুষ্ঠান হৈ যায়। নমস্কাৰ। আজি তিনিচুকীয়া জিলাৰ মৃদংপাৰা অঞ্চলৰ কাকপথাৰ আঞ্চলিক চুতীয়া জাতি মহিলা সন্মিলনখন গঠন কৰা হৈছে। এইখন অৱশ্যে আজি কেইবছৰমানৰ আগতে গঠন কৰা হৈছিল, কিন্তু মানে আচলতে তেতিয়া মানে সক্ৰিয় নাছিল, কিন্তু আজি আকৌ পুনৰ গঠন কৰি দিয়া হ'ল। গতিকে আজি সকলো মহিলাই যিসকল নতুন কমিটি গঠন কৰে তেওঁলোকক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আজি মই যি দেখিলোঁ মহিলাসকলে নিজৰ সাজপাৰ মানে খুব সুন্দৰকৈ ওলাইছে। লগতে আমাৰ জিলা মহিলা সন্মিলনৰ তৰফৰ পৰা আমাক বিষয়ববীয়াসকলেও আমাক সহযোগ কৰিলে, লগতে যুৱ সন্মিলন সকলোৱে আমাক যথেষ্ট সহযোগ কৰিলে। গতিকে তেওঁলোকক মই অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আমি আমাৰ জাতি চুতীয়া জাতিক আমি মহিলাসকলক বিশেষকৈ আমি আগবঢ়াই নিবলৈ আমি দৃঢ় প্ৰতিজ্ঞ হৈ আমি সকলোৱে গাঁৱে ভূঞে সকলোতে আমি আমাৰ জিলাৰ মহিলাসকলক এনেধৰণে আগবঢ়াই নিবলৈ আমি আগবাঢ়ি আহিছোঁ। লগতে তেওঁলোকক আমি অনুপ্ৰাণিত কৰিছোঁ। মই যথেষ্ট আনন্দিত হৈছোঁ। ৰঞ্জিত গগৈ ৰিপৰ্ট, নিভাজ অসম লাইভ, গুৱাহাটী।